কাৰণ তেওঁ যদি কেছ তৰে ছাগলীয়ে কেতিয়াবা নিজকে বলিখালত দিয়ে নেকি? নিদিয়ে। ছাগলীটো দূৰে দূৰে থাকিব। গৌৰৱ গগৈ মই ইমান বাৰে বাৰে কৈ আছোঁ তেওঁ পাকিস্তানৰ লগত সম্পৰ্ক আছে। যদি দেশত বা শৰীৰত অলপো দেশক ভাল পোৱা তেজ থাকিলেহেঁতেন মোক কিমান কোৰ্টত টানি দিব লাগিছিলে। আজিলৈকেতো মোক কোৰ্টত টানিব পৰা নাই। কাৰণ তেওঁ যিটো কাম কৰিছে সেইটো কাম অক্ষমনীয় অপৰাধ। কোনো ইলেকশ্যনৰ লগত ইয়াৰ কোনো লিংক নাই। কিন্তু কোনো দেশৰ মানুহে কেতিয়াবা কোনোবা মাজুলীৰ মানুহক পাকিস্তান যোৱা শুনিছে নেকি? কোনোবা যোৰহাটৰ মানুহক বিয়া কৰোৱাৰ পিছত হনিমুন পাকিস্তানত যোৱা শুনিছে নেকি? তাত কি থাকে? তাত উগ্ৰবাদী মানুহবিলাক থাকে। তাত হনিমুন হয় নেকি? তাত বিয়াৰ পিছত মানুহ তাত যায় নেকি? তাৰ পৰা পলাই আহিলে মানুহে ভাবে আহিলোঁ বুলি। গতিকে তেওঁ যিখিনি কাম কৰিছে, পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছে, 13 বাৰ অহা যোৱা কৰিছে, তেওঁ নিজে 10 দিনকৈ আছে। মইতো নিবিচাৰোঁ যে অসমীয়া মানুহ এজন বিপদত পৰক, কিন্তু তেওঁ নিজে নিজক বিপদলৈকে ঠেলি গৈ আছে। সিদিনাখন যেতিয়া তেওঁ নিজে স্বীকাৰ কৰিলে মই ৰাৱালপিণ্ডিতো গৈছোঁ, মইতো নিজে হতবাক হৈ গৈছোঁ যে তৰুণ গগৈ ল'ৰা এজন এনেকুৱা পৰ্যায়ত কেনেকৈ যাব পাৰে। গতিকে এইবিলাকতো উত্তৰ নাই। আৰু মই ইমান কৈ আছোঁ মোৰ এগেইনষ্টতো কোৰ্টত যাব সাহস কৰা নাই। তাৰ মানে কি? তেওঁ কোৰ্টখনক ভয় কৰে। কাৰণ কোৰ্টত গ'লেতো এতিয়া অসমৰ মানুহক উল্টা পুল্টা ক'ব পাৰিব কংগ্ৰেছী মানুহখিনি, কিন্তু কোৰ্টকতো উল্টা পুল্টা ক'ব নোৱাৰে। অসমৰ যিবিলাক কংগ্ৰেছৰ সাধাৰণ ছাপোৰ্টাৰ আছে তেওঁলোকক তেওঁ এনেকৈ কৈ দিলে বজাৰ কৰিব গ'লোঁ, পাৰ্কত গ'লোঁ। এতিয়া এইবিলাক এতিয়া সহজ সৰল মানুহে কংগ্ৰেছক ভাল পাই বিশ্বাস কৰি ল'ব, কিন্তু আইনেতো বিশ্বাস নকৰে যে 10 দিন পাৰ্কে চালে নেকি। পাৰ্টিৰ পৰা ইমান তাৎক্ষণিকভাৱে তেওঁক আঁতৰাই দিলে দায়িত্বৰ পৰা। মই কংগ্ৰেছ পাৰ্টিৰ ভিতৰৰ কথা নকওঁ। আমিতো অলপ লাচিতৰ পৰা অলপ দূৰত অসমীয়া হিচাপে, তেওঁতো লাচিতৰ বংশধৰ। নিজৰ ধৰ্মটো ধৰি ৰাখিব নোৱাৰিলে। এতিয়া কি তাৰমানে তেওঁ অসমীয়া ল'ৰাকেইটা ক'ত পঢ়িব ক'ব? তেওঁ অসমৰ ল'ৰা ছোৱালীক ক'ব লাগিব আমি যেনেকৈ স্কিম দিওঁ নিযুত বাবু, নিযুত মইনা, তেওঁ স্কিম দিব লাগিব নিযুত ব্ৰিটিছ, যে ল'ৰা ছোৱালীক মই পাছপৰ্ট বনোৱা সুবিধা দিম, চবেই ব্ৰিটিছ নাগৰিক হ'ব, কাৰণ অসমখন থকা যোগ্য নহয়। আমি যেনেকৈ নিযুত বাবু আঁচনি দিওঁ, নিযুত মইনা আঁচনি দিওঁ, কলেজত পঢ়ক, তেওঁ নিযুত পাছপৰ্ট আঁচনি এটা কৰিব লাগিব, নিযুত ব্ৰিটিছ পাছপৰ্ট আঁচনি এটা, যে ব্ৰিটিছৰ পাছপৰ্ট ল'ব। তাৰ শেহতীয়াকৈ ট্ৰেণ্ডত আছে যে এটা বস্তু যে তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমে অসমীয়া হৈ ল'ব লাগিব, একদম চলি আছে। মই সেইটো কোৱা নাই। যদি এটা পৰিয়ালত 4জন মানুহ, গোপনীয় কথাটো চব থাকিব। যেতিয়া মই ফোনত কথা পাতোঁ প্ৰধানমন্ত্ৰীৰ লগত, মোৰ পৰিবাৰে শুনি থাকেনে নাই? বিচনাত থাকেতো শুনি থাকে। যেতিয়া মোৰ ঘৰত কোনোবা মানুহ আহে মোৰ ল'ৰা ছোৱালীয়ে দেখেনে নাই? এতিয়া এজন মুখ্যমন্ত্ৰী হ'লে কোন মানুহে তেওঁক ফোন কৰিব? আৰ্মিয়েতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। এয়াৰফ'ৰ্চেতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। কাৰণ 4জন মানুহৰ 3জনে ল'ব ইউনিয়ন জেক আৰু এজনে ল'ব তিৰংগা। আৰু সঁচা কথা ক'ব গ'লেতো মোৰ আৰু সন্দেহ আছে, কিন্তু ইলেকশ্যনৰ আগত মই কেইটামান আৰু তাৎপৰ্যপূৰ্ণ কথা ক'ব খোজা নাই। মোৰ মনত আৰু এটা ডাঙৰ সন্দেহ আছে, কিন্তু মই ইলেকশ্যনৰ আগত মই নকওঁ। কাৰণ 3জনে যিটো কাম কৰিছে 4 নম্বৰজনে কিয় নকৰিব? গতিকে মোৰ মনততো আৰু এটা নেক্সট সন্দেহো আছে, কিন্তু মই এতিয়া ইলেকশ্যনৰ আগত ক'ব খোজা নাই। কিন্তু ইয়াৰ ওপৰতো মই জাচুচি চলাব লাগিব। কাৰণ ঘৰত যদি 4জনৰ মোৰ ল'ৰা ছোৱালী ৱাইফে কিবা এটা কৰে, সেইটোতো ময়ো কৰিম, চিক্ৰেট কৰিব পাৰোঁ, কিন্তু তাৰমানে সেইটো কামত ময়ো আছোঁ। এইটোৱে কথা, বাকী একো নাই। বাকী ৰাজনীতি জেগাত চলি থাকিব, কিন্তু পাকিস্তানটো হজম নহয় আৰু বেলেগ যি হজম হ'লেও।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।